প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে সম্ভাষণ জনাইছো। আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ আৰু টেট এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা কিছু সংখ্যক মিক্সড জিকে এমচিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আপোনালোকৰ আগন্তুক পৰীক্ষাত কিছু সহায়ক হ'ব। গতিকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দ্য ফাৰ্ষ্ট মেটেল ইউজড বাই হিউমেন? মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু কোনবিধ? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কোপাৰ অৰ্থাৎ তাম। বন্ধুসকল, মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুবিধৰ নাম হৈছে তাম। পৰৱৰ্তী প্ৰশ্ন, দ্য 1857 আপৰাইজিং ষ্টাৰ্টেড ইন হুইচ চিটি? 1857 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মিৰাট। বন্ধুসকল, 1857 চনৰ বিদ্ৰোহখন মিৰাট চহৰৰ পৰা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, হু ৰট দ্য ৰামচৰিত মানস? ৰামচৰিত মানস কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তুলসী দাস। বন্ধুসকল, তুলসী দাসে ৰামচৰিত মানস ৰচনা কৰিছে। নেক্সট কুৱেশ্যন, দ্য গোবি ডিজাৰ্ট ইজ লোকেটেড অন হুইচ কণ্টিনেণ্ট? গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এছিয়া। বন্ধুসকল, গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হেল্ড ইন লণ্ডন? লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1930 অৰ্থাৎ 1930 চনত লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ কল্ড টেম্পল চিটি অফ ইণ্ডিয়া? কোনখন চহৰক ভাৰতৰ মন্দিৰৰ চহৰ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভুৱনেশ্বৰ। বন্ধুসকল, ভুৱনেশ্বৰ চহৰক ভাৰতৰ মন্দিৰৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ আসাম? অসমৰ প্ৰাচীনতম ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মহিৰংগ দানৱ। বন্ধুসকল, প্ৰাচীন অসমৰ প্ৰথমগৰাকী ৰজা আছিল মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, দীৰ্ঘেশ্বৰী টেম্পল ৱাজ বিল্ড বাই হুইচ আহোম কিং? দীৰ্ঘেশ্বৰী মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰাইছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শিৱসিংহ। বন্ধুসকল, শিৱসিংহই দীৰ্ঘেশ্বৰী মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাস্পিয়ান সাগৰ। বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম হৈছে কাস্পিয়ান হ্ৰদ। নেক্সট কুৱেশ্যন, হুইচ মেটেল ৱাজ নট ইউজড ইন দ্য হৰপ্পিয়ান চিভিলাইজেশ্যন? হৰপ্পা সভ্যতাত কোনটো ধাতু ব্যৱহাৰ হোৱা নাছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আইৰণ অৰ্থাৎ লো। বন্ধুসকল, হৰপ্পা সভ্যতাত লোৰ ব্যৱহাৰ হোৱা নাছিল। নেক্সট কুৱেশ্যন, এমাজন ৰিভাৰ ফ্ল'জ থ্ৰু হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰি? নিম্নলিখিত কোনখন দেশৰ মাজেৰে এমাজন নদী বৈ গৈছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ব্ৰাজিল। বন্ধুসকল, এমাজন নৈখনৰ অধিকাংশই ব্ৰাজিল দেশৰ মাজেৰে বৈ গৈছে। নেক্সট কুৱেশ্যন, ৰিভাৰ ইণ্ডুছ অৰিজিনেটেড ফ্ৰম হুইচ মাউণ্টেইনছ ৰেঞ্জ? সিন্ধু নদীৰ কোনটো পৰ্বতমালাৰ পৰা উৎপত্তি হৈছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কৈলাশ পৰ্বতমালা। বন্ধুসকল, সিন্ধু নদীৰ উৎপত্তি কৈলাশ পৰ্বতমালাৰ পৰা হৈছে। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ ন'ন এজ দেশবন্ধু? নিম্নলিখিত কোনজনক দেশবন্ধু বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চিত্তৰঞ্জন দাস। বন্ধুসকল, চিত্তৰঞ্জন দাসক দেশবন্ধু বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্নত আছে, হুইচ অফ দ্য ফলোয়িং ইজ কল্ড দ্য কাউণ্ট্ৰি অফ থাউজেণ্ড লেকছ? নিম্নলিখিত কোনখন দেশক হাজাৰ হ্ৰদৰ দেশ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফিনলেণ্ড। বন্ধুসকল, ফিনলেণ্ডক হাজাৰ হ্ৰদৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, আৰ্থ ডে ইজ চেলিব্ৰেটেড অন? ধৰিত্ৰী দিৱস পালন কৰা হয়। অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন
চি 22 এপ্ৰিল বন্ধুসকল 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন মাডাগাস্কাৰ ইজ লোকেটেড ইন হুইচ অ'চেন মাডাগাস্কাৰ কোনখন মহাসাগৰত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাৰত মহাসাগৰ ইণ্ডিয়ান অ'চেন বন্ধুসকল মাডাগাস্কাৰ ভাৰত মহাসাগৰত অৱস্থিত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিমাম এজ টু বিকাম এ ৰাজ্যসভা কেণ্ডিডেট ৰাজ্যসভাৰ প্ৰাৰ্থী হোৱাৰ ন্যূনতম বয়স কিমান অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 30 ইয়াৰ্ছ অৰ্থাৎ 30 বছৰ বন্ধুসকল ৰাজ্যসভাৰ প্ৰাৰ্থী হোৱাৰ ন্যূনতম বয়স হৈছে 30 বছৰ নেক্সট কুৱেশ্যন ইৰাণী কাপ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইৰাণী কাপ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ক্ৰিকেট বন্ধুসকল ইৰাণী কাপ ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যন মেকমোহন লাইন ছেপাৰেট হুইচ টু কাউণ্ট্ৰিজ মেকমোহন ৰেখাই কোন দুখন দেশক পৃথক কৰিছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰত আৰু চীন বন্ধুসকল মেকমোহন ৰেখাই ভাৰত আৰু চীন দেশক পৃথক কৰিছে নেক্সট কুৱেশ্যন কথাকলি ইজ দ্য ডেন্স ফ্ৰম অফ হুইচ ষ্টেট কথাকলি কোনখন ৰাজ্যৰ নৃত্যশৈলী অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কেৰেলা বন্ধুসকল কথাকলি হৈছে কেৰেলা ৰাজ্যৰ নৃত্যশৈলী নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইৰাক ইৰাকৰ মুদ্ৰা কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দিনাৰ বন্ধুসকল ইৰাকৰ মুদ্ৰা হৈছে দিনাৰ নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য মীনাক্ষী টেম্পল লোকেটেড মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাদুৰাই বন্ধুসকল মীনাক্ষী মন্দিৰ মাদুৰাইত অৱস্থিত নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু বন্ধুসকল ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক হৈছে পণ্ডিত জৱাহৰলাল নেহৰু পৰৱৰ্তী প্ৰশ্ন গেটৱে অফ ইণ্ডিয়া ইজ লোকেটেড এট গেটৱে অফ ইণ্ডিয়া ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মুম্বাই বন্ধুসকল গেটৱে অফ ইণ্ডিয়া মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড ৱৰ্ল্ড ৱাৰ ওৱান বিগিন প্ৰথম বিশ্বযুদ্ধ কোন চনত আৰম্ভ হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1914 অৰ্থাৎ 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল পৰৱৰ্তী প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট টি ফাৰ্মাৰ অফ আছাম অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মণিৰাম দেৱান বন্ধুসকল অসমৰ প্ৰথম চাহ খেতিয়ক আছিল মণিৰাম দেৱান নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট টি ৰিচাৰ্চ চেণ্টাৰ বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি যোৰহাটৰ টুকলাইত বন্ধুসকল বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো যোৰহাটৰ টুকলাইত অৱস্থিত নেক্সট কুৱেশ্যন আছাম ইজ দ্য অনলি কাউণ্ট্ৰি ইন ইণ্ডিয়া ইন দ্য প্ৰডাকশ্যন অফ হুইচ অফ দ্য ফলোয়িং কমোডিটিজ তলৰ কোনবিধ দ্ৰব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মুগা বন্ধুসকল মুগা উৎপাদনত অসম ভাৰতৰ একমাত্ৰ ৰাজ্য নেক্সট কুৱেশ্যন হাউ মাছ টি ডাজ আছাম কণ্ট্ৰিবিউট টু দ্য টোটেল টি প্ৰডাকশ্যন অফ ইণ্ডিয়া ভাৰতৰ মুঠ চাহ উৎপাদনত অসমে কিমান চাহ যোগান ধৰে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰায় 51% বন্ধুসকল ভাৰতে উৎপাদন কৰা চাহৰ মুঠ উৎপাদনৰ প্ৰায় 51% চাহ অসমে যোগান ধৰে নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ অইল ইণ্ডিয়া লিমিটেড কোম্পানী অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয়টো ক'ত আছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দুলিয়াজান বন্ধুসকল অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয়টো দুলিয়াজানত অৱস্থিত নেক্সট কুৱেশ্যন হুৱেৰ ইন আছাম ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট অইল ৰিফাইনাৰী ইন দ্য ৱৰ্ল্ড বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ অসমৰ কোন ঠাইত আছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডিগবৈ বন্ধুসকল বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ অসমৰ ডিগবৈত আছে নেক্সট কুৱেশ্যন
Which is the busiest national highway in Assam? অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 37 নম্বৰ নেশ্যনেল হাইৱে অৰ্থাৎ 37 নং ৰাষ্ট্ৰীয় ঘাইপথখন হৈছে অসমৰ আটাইতকৈ ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ। Question: In which year was the first railway established in Assam? অসমত সৰ্বপ্ৰথম কিমান চনত ৰেলপথ স্থাপন হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1881 অৰ্থাৎ 1881 চনত অসমত সৰ্বপ্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল। Next question: Where was the first railway line in the history of Assam laid from? অসমৰ ইতিহাসত সৰ্বপ্ৰথম স্থাপন হোৱা ৰেলপথটো কৰ পৰা কলৈকে স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিব্ৰুগড় টু মাকুম টু লেখাপানী। Next question: Who is the first Assamese director of the Reserve Bank of India? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গণেশ ফুকন। বন্ধুসকল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকীৰ নাম হৈছে গণেশ ফুকন। Next question: What is the name of the place where the copper mine is located in Assam? অসমত তামৰ আকৰ থকা ঠাইখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ধুবুৰী জিলাৰ মহামায়া পাহাৰ। বন্ধুসকল ধুবুৰী জিলাৰ মহামায়া পাহাৰত তামৰ আকৰ আছে। Next question: What is the name of the place where bamboo and can products are produced in Assam? অসমৰ বাঁহ বেতৰ বস্তু উৎপন্ন হোৱা ঠাইখনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নলবাৰী জিলাৰ মুখকুচি গাঁও। বন্ধুসকল নলবাৰী জিলাৰ মুখকুচি গাঁৱত বাঁহ বেতৰ বস্তু উৎপন্ন হয়। Next question: What is the name of the place where ivory is made? হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বৰপেটা। বন্ধুসকল বৰপেটা জিলাত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়। Question: What is the name of the cotton producing place in Assam? অসমৰ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মিকিৰ পাহাৰ। বন্ধুসকল অসমৰ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম হৈছে মিকিৰ পাহাৰ। Next question: What is the name of the place where the brass vessels were made? পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হাজো। বন্ধুসকল অসমৰ হাজোত পিতলৰ বাচন তৈয়াৰ কৰা হয়। Next question: The name of a place where brass vessels are made? কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সৰ্থেবাৰী। বন্ধুসকল বৰপেটা জিলাৰ সৰ্থেবাৰী কাঁহৰ বাচন তৈয়াৰ কৰা হয়। Next question: Where in Assam is the largest butterfly park in Asia? এছিয়াৰ ভিতৰত সৰ্ববৃহৎ পখিলা উদ্যানখন অসমৰ কোন ঠাইত আছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নুমলীগড়। বন্ধুসকল নুমলীগড়ত এছিয়াৰ ভিতৰত সৰ্ববৃহৎ পখিলা উদ্যান আছে। Next question: Where is the spinning mill called Assam Polyester Industries located? অসম পলিষ্টাৰ উদ্যোগ নামৰ সূতা কলটো কোন ঠাইত আছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নলবাৰীৰ নাটকুচি। বন্ধুসকল নলবাৰীৰ নাটকুচিত অসম পলিষ্টাৰ উদ্যোগ নামৰ সূতা কলটো আছে। Next question: Where in Assam is there a railway engine repair factory? অসমৰ কোন ঠাইত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতিৰ কাৰখানা আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বঙাইগাঁও। বন্ধুসকল অসমৰ বঙাইগাঁৱত ৰেলৰ ইঞ্জিন মেৰামতি কৰা কাৰখানা আছে। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবলৈ গৈ ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।